दोस्तों, यह व्लॉग है आदिवासी जीवन और उनके घरों की यात्रा के बारे में। भारत अपनी विविधता और समृद्ध संस्कृति के लिए जाना जाता है। इसी विविधता का एक महत्वपूर्ण हिस्सा है आदिवासी समुदाय। आदिवासी समुदाय की जीवन शैली सादगी, संतुलन और पर्यावरण के सम्मान पर आधारित है। आदिवासी शिल्पकला के बिना इनकी संस्कृति अधूरी है। इनके त्योहार, गीत और नृत्य हमें इनकी संस्कृति के गहराई से रूबरू कराते हैं। आज हम आपको एक ऐसे ही अनुभव की सैर कराने जा रहे हैं। আপনি একটু কর আপনার লোক আপোনালোকে আহি ইয়াত আপোনালোকক বহোৱাৰ পিছত লগে লগ যে আপোনালোকক স্বাগতম জনা হ'ল। এইটো আমাৰ সান্তালী ভাষাত ডব জহাৰ বুলি কওঁ। তো আমাৰ যেতিয়া আমাৰ আত্মীয় মানুহবিলাক আহে বা যিয়ে আহক আৰু কি আমাৰ ঘৰত যেতিয়া আহে মানে অতিথি হিচাপত প্ৰথমতে আমি এনেকা লটাত পানী লৈ মানে এই ডব জহাৰটো কৰোঁ, মানে আদৰেৰে স্বাগতম কৰোঁ আৰু কি। তো ডব জহাৰ বুলি কওঁ। অতিথিবিলাকে যেতিয়া আমাৰ ঘৰত আহে ডব জহাৰ মানে স্বাগতম জনাৰ পিছত তেখেতসকলৰ মানে কিটো আমি বুজ লওঁ, মানে কেনে আছে আৰু কি এই খোজ খবৰটো আমি বুজ লওঁ। খবৰ লোৱাৰ পিছত পানীৰে আমি হাত ধুই মানে ঠেংটো পাওঁটো আমি ধুওঁ। এইটো এটা পৰম্পৰা আৰু কি। ভৰিটো ৰাখিব দি ধুই দিওঁ। মানে খোৱা খাদ্যৰ ওপৰত মোৰ দেউতা আছে, দেউতাই ক'ব আমাৰ মানে পৰম্পৰা যিবিলাক খোৱা বস্তু। জংঘলত থকা মানুহ জংঘলৰ বস্তুহে বেছিকৈ খায় আৰু এইবিলাকে যে আলু আছে, আলু জংঘলৰ আলুবিলাক তুলি এইটো পানীত চুব লাগে। চুব দি মানে মোটামুটি এনেকুৱাই ধৰক 20-22 ঘণ্টা ইমান ৰাখিলে তিতাটো ওলাই যায়, গুচি যায়। পিছত হ'ল আমাৰ পৰম্পৰাগত এটা থাল। এই এনেকুৱা ধৰণৰ থালত আমি আগত ভাত খাইছিলোঁ। বিয়া বাৰুতো এইবিলাকেই চলিছিল। এই পাতা নহ'লে আৰু এই লতা নহ'লে মানে নহয় বিয়া বাৰুৰ সময়ত ইয়াত হা এই ছোৱালীৰ পৰা যে আলহী আহিব না, তাক এনেকুৱা ইয়াত দিব লাগে। আবার এই পানীত অলপ কিবা মুখ টুক ধুই আবার ফির আৰু মাটিটো এই আমাৰ এইবিলাক মাটিৰে পৰাই হয়। এইবিলাক মাটিয়ে খৰি মানে গোটাই তাৰপিছত খেৰ আছে, খেৰ মিহলাই পানী দি পুৰা আপোনাৰ হেৰি কৰে। ফাৰ্ষ্টত আপোনাৰ এইবিলাক মাটি দি চলে। তাৰপিছত যেতিয়া অলপ ফিনিচিং কৰিব তেতিয়া আৰু বেলেগ মাটি আহে, কালাৰ লগোৱা নিচিনা। আকৌ এই ফিনিচিং হৈ যোৱাৰ পিছত যেতিয়া ৰংটো কৰে এইটো আৰু বেলেগ বেলেগ মাটি। এই যে লাল কালাৰৰ এটা মাটি আছে আৰু বগা কালাৰৰ এটা মাটি আছে। এইটো মাটিয়ে হয়। কোথাও আছা আর এইটো কয় আৰা হাসা বুলি কয়, আর এইটো হেন্দে হাসা বুলি কয়। হলো এই যে চুল বিলাক ইয়ে করে এই শ্যাম্পুর নিচিনা যে নরম হয়ে যায়, এইটো নারকা হাসা বুলি কয়। आदिवासी घरों का निर्माण पर्यावरण के साथ सामंजस्य रखते हुए किया जाता है। मिट्टी, बांस, लकड़ी और पत्तों से बने ये घर पर्यावरण के अनुकूल होते हैं। इन घरों की सादगी और प्राकृतिक सुंदरता आपकी आत्मा को छू जाएगी। ধোত্রা বানাম বুলি কয়, ধোত্রা বানাম বসলে হ্যাঁ बसलं এইটো কয় রুকে रुको এইটো কয় খিচলে
खचला এইটো হাটা এটা হাটা কয় এটা এইটো করতাল জনক বুরুম बुरुम बुरुम আর এইটো সাইরা सायरा सायरा बुरुम जक्टे खलई গান্ড गांडो এইটো তুন্দা কয় এইটো तुंदा তুন্দা तुंदा তামাক दमाक আছে আর কি এটা বাহা পরব হয় বাহা বহাগ মাহৰ অলপ আগত আর কি ফাগুন মাহত হয় আৰু আমাৰ অসমত বৰ্তমান জানুৱাৰী মাহত আমি পাতি আছো জানুৱাৰী 14ৰ পৰা 19 লৈ তো মানে 5টা দিনতো 5টা বেলেগ বেলেগ কি আছে মানে মহত্ব আছে তেনেকা আপোনাৰ ফাৰ্ষ্টৰ দিনাটো বুলি কয় সেকেন্ড দিনাটো টাকা বুলি কয় টাকাই থাৰ্ড ডেটো খুণ্টৌ ফৰ্থ ডেটো জালে ফিফথ ডেটো হাকু কাটকম লাষ্ট ডেটো হ'ল সাকৰাত সংক্ষেপত অলপ অলপ বুজাই যাম মানে ফাৰ্ষ্ট ডে যেতিয়া হয় সেইদিনা আমাৰ এটা গড পূজা হয় আমাৰ মানে আমাৰ ভাষাত গড পূজা বুলি কওঁ আমি পথাৰত যাই পূজাটো কৰোঁ তাতে আমাৰ চব মানে গাঁৱৰ গোটেই ৰাইজবিলাক গোট খায় আৰু আমাৰ সান্তাল সমাজৰ পুৰোহিত নাইকে বুলি কওঁ নাইকে এই নাইকে তাতে পূজা পাঠ কৰে আৰু আমি গাঁৱৰ গোটেই মানুহবিলাকে তাক সহায় কৰোঁ আৰু তাতে পূজা আৰাধনা কৰি এইদিনা আমি আমাৰ পৰৱটো এই 6 দিনীয়া যে পৰৱ হয় ভালে ভালে যেন পাৰ হৈ যায় তাৰে তাতে আমি কাকতি মিনতি কৰোঁ আৰু সেকেন্ড ডেটো হ'ল আপোনাৰ ডাকাই দিনাটো মানে আমাৰ এই যে 12টা যে হেৰি আছে উপাধি আছে সেপাৰেট যেনেবা মুৰ্মু মাৰ্ডি টুডু বাস্কে এনেকা উপাধি আছে সেই হিচাপত আমাৰ এই ডাকাই দিনাটো মানে বেলেগ বেলেগ দেৱতাক আমি পূজা কৰোঁ ঘৰত যেনেবা আমাৰ মুৰ্মু পাৰিছত মানে টাইটেলত আমাৰ কিটো বেলেগ আছে মানে বেলেগ দেৱতা আছে সেইদিনা পূজা পাঠৰ কাৰণে সৰেনৰ হিচাপত বেলেগ আছে এনেকাকৈ মানে 12টা উপাধিৰ 12টা কি দেৱতাক পূজা কৰে আৰু থাৰ্ড ডেটো খুণ্টাও দিনাটো এইদিনা মানে আমাৰ এই যে গুৰু মহৰ ওপৰত হেৰি হয় সেইদিনা মহত্বটো গুৰু মহ মানে আমাৰ যে যেনেবা আমিতো বিশেষকৈ মানে আদিবাসী মানুহবিলাক আর কি আছে আর মানে ট্রাইবেল মানুহবিলাক কৃষিজীৱীৰ ওপৰত নিৰ্ভৰ তো এই হিচাপত আমাৰ মানে এই যে গুৰু মহ ইত্যাদি এইবিলাক আমাৰ দেৱতাৰ নিচিনা কাৰণ ইহঁতৰ দ্বাৰাই আমি খেতি বাতিটো কৰোঁ তো সেই থাৰ্ড ডেটো আমি এই গুৰুবিলাকক পূজা কৰোঁ আৰু ফৰ্থ ডেটো হ'ল জালে দিনাটো এইদিনা মানে সেইদিনা এই জালে দিনাৰ পৰাই নাচ গান বাজনা এইবিলাক আৰম্ভ হয় গোটাই ৰাস্তাত আর কি রাস্তাতো আমি নাচ গান কৰোঁ ঘৰে ঘৰে যায়ও নাচ গান কৰোঁ তো বিভিন্ন ধৰণৰ তাতে মানে নাচ গান কৰোঁ আৰু হাকু কাটকম দিনাটো এইদিনা হাকু কাটকম দিনাটো বিশেষকৈ আমি মাছৰ ওপৰত ভিত্তি কৰি কি কৰা হৈছে এইদিনাৰ দিনটো আমি মাংস নাখাওঁ ঘৰে ঘৰে মাছ মাৰিব যাব আৰু মাছ অলপ হ'লেও মাৰি আনিব সেইদিনা এই মাছ ৰান্ধি এই মাছ দি ভাতটো খায় এইদিনা মহত্বটো এইটো আৰু লাষ্ট দিনা সাকৰাত দিনাটো আমি শিকাৰ কৰিব যাওঁ লাষ্ট দিনাটো শিকাৰ কৰিব যাওঁ যি মানে যিকোনো আর কি জীব জন্তু আমি এটা হলেও মারি আনি আমি তো লাস্ট দিনাটো আমি এই বনৰীয়া প্ৰাণীৰ মাংস দি ভাত খোৱাৰ এটা আয়োজন কৰা হয় এনেকা চিষ্টেম এইখিনি থুলমূল আৰু বিয়া টাইমত
দং এনে কৰোঁ আৰু লাগনে লাগনেও কৰোঁ। সান্তালী পৰম্পৰা হিচাপত আমাৰ ধৰ্ম কিটো হ'ল কৰম পূজা। এই কৰম পূজাৰ জৰিয়তে আমাৰ গোটেই হিষ্ট্ৰীটো আছে, মানে ফাৰ্ষ্ট টু লাষ্ট আৰু কি আমি কেনেকৈ উৎপত্তি মানে কেনেকৈ জন্মগ্ৰহণ কৰিলোঁ হয়, আমাৰ জাতিটো কেনেকৈ উৎপত্তি হ'ল আৰু কোন আছিল পূৰ্ণিমাতে কৰে পূৰ্ণিমাতে। এতিয়া আহি আছে যে পুষ মাছ তো এই কৰম পূজাৰ সময়তো তেতিয়া মানে নাচ গানটো আৰু বেলেগকৈ হয়। এতিয়া অৱশ্য চহৰাই तो दोस्तों, आदिवासी संस्कृति केवल उनकी पहचान नहीं है, यह हमारे देश की समृद्ध धरोहर है। इसे संरक्षित रखना हम सबकी जिम्मेदारी है। अगर आपको ये वीडियो पसंद आया हो तो लाइक करें, शेयर करें और हमारे चैनल को सब्सक्राइब करें और नीचे कमेंट करके बताएं कि आप आदिवासी संस्कृति के बारे में क्या सोचते हैं।